বাইদেউ আজি গধুৰ দায়িত্ব ল'ব ৰাইজক সমাধান কৰিব। হয়, আজি কমাৰবন্ধা পঞ্চায়তৰ আমি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিম আৰু আমি যিহেতু ৰাইজৰ কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ, ৰাইজৰ কাম কৰি যাম বুলি ৰাইজক কথা দিছোঁ। আজি প্ৰথম আমি মাংগলিক কাম ইয়াত মাংগলিক কাৰ্যসূচীৰ জৰিয়তে আমাৰ কাৰ্যভাৰ আমি আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথম আমাৰ গছপুলি ৰোপণ হৈ গ'ল, তাৰপিছত আমি নাম প্ৰসংগ কৰি আছোঁ। বৰ্তমান নাম প্ৰসংগ চলি আছে আৰু আমি এনেদৰে যে ৰাইজে আমাক পঞ্চায়তৰ ৰাইজে যেনেদৰে আমাক আগবঢ়াই দিছে, আমি তেনেদৰে ৰাইজৰ কাম কৰি যাম বুলি আজি সকলো ৰাইজৰ আগতে দায়বদ্ধ হৈছোঁ। হয় হয় হয়, যিহেতু আমাৰ পঞ্চায়তটো বানাক্ৰান্ত পঞ্চায়তে বুলি ক'ব লাগিব আৰু যিহেতু আমি দায়িত্বভাৰ গ্ৰহণ কৰাৰ আগতে আমাৰ ইয়াত মোৰ পঞ্চায়তৰ 6খন গাঁৱৰ ভিতৰত 4খন গাঁৱে বানত আক্ৰান্ত হৈছিলে। মই তেওঁলোকক যথেষ্টখিনি সহায় কৰিছোঁ। এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ কঠীয়াৰ পৰা আদি কৰি সকলো যোগাৰ তেওঁলোকক কৰি দিছোঁ। বাকী আৰু যিখিনি ৰাইজে যেনেদৰে বিচাৰে তেওঁলোকৰ অভাৱ অভিযোগবিলাক মই পূৰণ কৰিবলৈ চেষ্টা কৰিম, সদায় ৰাইজৰ লগত থাকিম। প্ৰথম কথা হ'ল যে আমাৰ নৱগঠিত দেৰগাঁও সমষ্টিৰ অন্তৰ্গত আজি কমাৰবন্ধা পঞ্চায়তত আজি নতুন নিৰ্বাচিত সভানেত্ৰী, উপসভানেত্ৰী তথা যি 10গৰাকী আমাৰ ৱাৰ্ড মেম্বাৰ আছে তেখেতসকলৰ আজি আনুষ্ঠানিক ইয়াত গৃহপ্ৰৱেশৰ দিন। আজি আমি ইয়াত মাংগলিক কাৰ্যসূচীৰে আমি গৃহপ্ৰৱেশ কাৰ্যসূচী আমি সম্পন্ন কৰিছোঁ। ৰাতিপুৱা ইয়াত গছপুলি ৰোপণ হৈছে। গছপুলিৰ পিছতে আমাৰ ইয়াত নাম প্ৰসংগ হৈ আছে। নাম প্ৰসংগ এতিয়াও চলি আছে। নাম প্ৰসংগ শেষ হোৱাৰ পাছত আনুষ্ঠানিকভাৱে আমাৰ সভানেত্ৰী আৰু উপসভানেত্ৰী আৰু অন্যান্য যি 10গৰাকী আমাৰ ৱাৰ্ড মেম্বাৰ জয়ী হৈছে, যিয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব। আৰু অত্যন্ত এটা আমাৰ গৌৰৱৰ বিষয় যে কমাৰবন্ধা পঞ্চায়ত আমাৰ অসম গণ পৰিষদৰ সম্পূৰ্ণ দখলত এবাৰ ইয়াত পঞ্চায়ত গঠন হৈছে। গতিকে এই চেগতে আমি এই পঞ্চায়ত গঠনৰ ক্ষেত্ৰত আমাৰ কমাৰবন্ধা পঞ্চায়তৰ অন্তৰ্গত সমূহ ৰাইজক আমি বিশেষভাৱে ধন্যবাদ জনাইছোঁ। সভাপতিৰ দায়িত্ব আজি আমাৰ নমিতা হাজৰিকা, তেখেতে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব আৰু উপসভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব তুলুমণি হাজৰিকা আৰু লগতে অন্যান্য 8গৰাকী মেম্বাৰ ৱাৰ্ড সদস্যৰ দায়িত্ব গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।